পৃথুৱে কৰিছে অভিনেতা হিচাপে কুমাৰ দত্তই কৰিছে বৰখনত টিটি ৰুটি আনি দিছিলো ভাত আনি দিছিলো এই জনপ্ৰিয় তেতিয়াৰ সময় জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আজিকালি নাই এদিন অতীততে এটা জাঠি লৈ থিয় হৈ আছিলো এটা ডাইলগৰ কাৰণে হয় মহাৰাজ নেম ফ্ৰেম এণ্ড মানি তিনিটা বস্তু নমস্কাৰ মই কামৰূপ নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ আগশাৰীৰ চলচ্চিত্ৰ জগতৰ আৰু নাট্য জগতে জীপাল কৰি ৰখা এগৰাকী ডিৰেক্টৰ কুলেন্দ্ৰ ৰায়চৌধুৰী দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো স্বাগতম নমস্কাৰ জনাইছো অসমৰ ৰাইজক কি খবৰ বেয়া কোনোবা মানুহে যেতিয়া মানুহক সোধে যে আপোনাৰ খবৰ কেনেকুৱা প্ৰতিজন মানুহ বিশেষ প্ৰায় 90% মানুহে আসতে ভাল বুলি কয় যে আপোনাৰ খবৰ ভাল নাই হয় মই ভালে আছো দিয়ক আসতে মিছা কথা আসতে তেওঁ বেয়া তেওঁৰ খবৰ বেয়া এইভাবে বেয়া যে অসমৰ প্ৰেক্ষাপটত এতিয়া চাকৰিৰ কাৰণে দিগদাৰ হৈছে অসমৰ খাদ্য বস্তুৰ দাম বাঢ়িছে আলু পিয়াজৰ দাম বাঢ়িছে নিজৰ ছোৱালীক সময়মতে বিয়া দিব পৰা নাই বিভিন্ন সমস্যাৰ মাজত থকাৰ পিছতো মানুহে মিছা কথা কয় যে মই ভালে আছো আসতে নহয় আসলতে প্ৰতিজন মানুহ এই সময়ত বেয়া অৱস্থাতে আছে সেই কাৰণে কৈছো মোৰ খবৰ বেয়া বিশেষকৈ ক'ব গ'লে মানে আপোনাৰ সকলো লগত মানে জড়িত হৈ আপুনি নিজক বেয়া বুলি কৈছে এতিয়া 22 ছেপ্টেম্বৰ আপোনাৰ পিঠু নাটকখন আছিল হয়তো বেড লাক যাব পৰা নাই কেনেকৈ চলিছে বা কেনেকৈ আছিল পিঠু আসলতে পিঠুৰ কনসেপ্টটো আছিল কুমাৰেশ দত্তৰ আৰু তেওঁ বহু বছৰ আগৰ পৰা 5 বছৰমান আগৰ পৰা এই কনসেপ্টটো লৈ আছে পিঠুৰ নিচিনা বীৰ অসমত আছে আন যেনেকৈ লাচিত বৰফুকন আছে আমি কনকলতাৰ কথাও কম বিভিন্ন বীৰ আছে এই বীৰৰ মাজত পিঠু এজন বীৰ কিন্তু সেই পিঠুক অসমৰ ৰাজ্যৰ সন্মুখত নতুন প্ৰজন্মৰ সন্মুখত চিনাকি কৰি দিয়া মানুহ আজিলৈকে নোলাল কিন্তু কুমাৰেশ দত্তই পিঠুক অসমৰ ৰাজ্যৰ সন্মুখত চিনাকি কৰি দিয়াৰ এটা পদক্ষেপ ললে আৰু সেই পদক্ষেপটো লোৱাৰ পিছত মোলৈ আহিলে পিঠুৰ গোটেই কথাখিনি মোলৈ আহিছে পিঠুক লৈ আমি নাটক কৰিব লাগে অন্তত নতুন প্ৰজন্মই পিঠুৰ কথা বুজক পিঠুৰ বীৰত্বৰ বিষয়ে জানক আৰু সেই কথাটোকে মই অসমৰ জন প্ৰখ্যাত নাট্যকাৰ নাট সমালোচক জ্যেষ্ঠ সাংবাদিক হিল্লোল কুমাৰ পাঠকক মই কথাটো জনালো অৱগত কৰালো আৰু হিল্লোল কুমাৰ পাঠক মোৰ আৰু কুমাৰেশ দত্তৰ এটা ঘৰুৱা আলোচনাৰ মাধ্যমেৰে পিঠুক আমি অসমৰ ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিলো আৰু 22 ছেপ্টেম্বৰত পিঠু কলাক্ষেত্ৰত হৈ গল আৰু ডাঙৰ কথাটো হৈছে যে কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজিলৈকে ইমান মানুহ হোৱা নাই যিমান মানুহ পিঠু চাবলৈ আহিছে তাত 270টা সিট সন্ধিয়া 5 বজাৰ পৰা মানুহ সোমাইছে অকল মানুহ সোমাইছে 100খন চকী ভাড়া আনিছো তাৰ পিছত মানুহ বহিছে থিয় হৈ চাইছে থাবলৈ মানুহ নাই প্ৰায় 150 মান মানুহ গুচি গৈছে চিপাজাৰৰ পৰা মেজিক লৈ মানুহ নাটক চাব আহিছে নাটক পিঠুক চাবলৈ আহিছে গতিকে আমি সুখী আৰু আমি ভাবো যে পিঠু অসমত সৰ্বপ্ৰথম আমি পিঠুক আৱিষ্কাৰ কৰিছো আৰু হেতুক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰিম তাৰ লগত পিঠুৰ লগত বহুত মানুহ জড়িত হৈ আছে মোৰ নিজৰ ভাইটি জিতু আফ্ৰিদি আমাৰ মুকুট তাৰ পিছত মৃগাংক আছে নিকু আছে বিকাশ আছে এই যিবা নতুন প্ৰজন্মই মোক নাটকখন পৰিচালনা কৰাত বিশেষ ধৰণে মোক সহায় কৰিছে আৰু আমি হেপী তাৰ কাৰণে পিঠুখনত মুখ্য চৰিত্ৰত অভিনয় কোনে কৰিছে পৃথুৱে কৰিছে অভিনেতা হিচাপে কুমাৰ দত্তই কৰিছে আৰু কুমাৰ দত্তই খুব সাৱলীনভাৱে পিঠুক তেওঁ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁ চেষ্টাও কৰিছে তেওঁ সেই ক্ষেত্ৰত তেওঁ কৃতজ্ঞতা লাভ কৰিছে আৰু মুন্মি ফুকন আছিল নৱদা আছিল ভৱেশদা আছিল গোটেই অসমৰ চিনাকি মুখ কিছুমানক লৈ প্ৰায় 35টা চৰিত্ৰ প্ৰায় 35টা চৰিত্ৰক লৈ আমি পিঠুক মঞ্চায়ন কৰিছো তাত বিনোদ দাসে মাৰ্শাল আৰ্টৰ কামবোৰ কৰিছে যুদ্ধৰ কামবোৰ কৰিছে জ্যোতিশংকৰ ভট্টাচাৰ্যই সেটৰ কাম কৰিছে ৰাণী দত্ত বৰুৱাই কৰিছে কাস্টম ডিজাইন কৰিছে মেকআপ ধন্দাই কৰিছে বাবুদাই কৰিছে গতিকে তপনে লাইট কৰিছিল গতিকে গোটেই সামগ্ৰিকভাৱে আমাৰ যিখিনি সহায় সহযোগিতা জনা তেওঁক মই ধন্যবাদ জনাইছো আৰু এইখিনিতে মই আপোনাক ক'ব বিচাৰিম যে এই যে পিঠু আপুনি নাটকখন কৰিলে অলপমান পৃথক মানে আপুনি বহুত বেলেগ মানে অলপ বেলেগকে কাম কৰিব ষ্টাৰ্ট কৰিছে বা মই দেখি আহিছো যিমানটো জানিছো বা যিমানটো দেখিছো আপোনাৰ কাম এই যে এটা কনসেপ্ট বা এই যে এটা কামৰ ষ্টাৰ্টিং আপ যেটো কাম আপুনি ষ্টাৰ্ট কৰে হেতু কিন্তু অলপ ডিফাৰেন্স সকলো এই বস্তুটা আপুনি কেনেকৈ কৰ পৰা কেনেকৈ সৃষ্টি হয়
যিজন এজন যেতিয়া এজন মানে ঠেকা খায় শিকে মই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনিন্দিতা পালৰ মেনেজাৰ আছিলোঁ তেওঁ বিহুত গান গাবলৈ যায় মই তেওঁৰ কাপোৰবোৰ দাঙো বেগ দাঙো মঞ্চত তেওঁৰ গানৰ বহীখন দিওঁ ষ্ট্ৰাগলবোৰ তাৰপিছত ৰঙত মই প্ৰডাকশ্যন মেনেজাৰ হৈছোঁ মই বিভিন্ন আৰ্টিষ্টক ভাত আনি দিছোঁ ৰুটি আনি খুৱাইছোঁ তাৰ বিভিন্ন আৰ্টিষ্টৰ গালি খাইছোঁ যিবিলাক জনপ্ৰিয় আৰ্টিষ্ট তেতিয়া সেই চিৰিয়েলখনত জড়িত হৈ আছিল যেতিয়া মই প্ৰডাকশ্যন কণ্ট্ৰলাৰ আছিলোঁ বৰখনত টি ৰুটি আনি দিছিলোঁ ভাত আনি দিছিলোঁ এই জনপ্ৰিয় তেতিয়াৰ সময় জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আজিকালি নাই তেওঁলোকে জগতখনৰ পৰা আঁতৰি গ'ল এই যে ঠেকা খোৱা বুলি ক'লোঁ এই যে শিকিলোঁ এই যে 700 টকা ৰুমত ভাড়া আছিলোঁ এই যে ঘৰৰ ভিতৰত বানপানী সোমাই যায় বানপানী সোমোৱাৰ পিছত বোকা হয় খাবলৈ নাপাওঁ এই যে ঠেকা এই ঠেকা খোৱাৰ পিছত মনৰ মানসিকতাবোৰ উদ্ধত থাকে মনৰ মানসিকতাবোৰ বৃদ্ধি পায় যে এতিয়া মই আনতকৈ ভাল কাম কৰিব লাগিব আনতকৈ মই অকণমান বেলেগ ধৰণৰ চিন্তা কৰিব লাগিব যাক অসাধাৰণ বুলি কোৱা হয় মই যিখন মঞ্চত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক কলাক্ষেত্ৰৰ সেই মঞ্চখনত এদিন অতীততে এটা জাঠি লৈ থিয় হৈ আছিলোঁ এটা ডাইলগৰ কাৰণে হয় মহাৰাজ আৰু সেইখন মঞ্চতে সেইটো 2007 চনৰ ঘটনা আৰু সেইখন মঞ্চতে আজি প্ৰায় 14-15 বছৰ পিছত সেইখন মঞ্চত কিন্তু মই নাটক পৰিচালনা কৰিছোঁ এতিয়া ঐতিহাসিক কথাটো যদি তুমি মোক প্ৰশ্ন কৰিছা কথাবোৰ অকণমান গুৰুত্বপূৰ্ণ এইকাৰণে হৈছে আমাৰ আমি হাঁহি হাঁহি কথা ক'ব পৰা নাই এতিয়ালৈকে ৰাইজে চাগে গম পাইছে যে কথাবোৰ চিৰিয়াছ মেটাৰ এটা যে ঐতিহাসিক নাটক এখন কৰিবলৈ মই ক্ষমতা ক'ত পালোঁ মোৰ সাহস ক'ৰ পৰা আহিল মই হেমলেট কৰিছিলোঁ শ্বেক্সপিয়াৰৰ হেমলেট কৰি দিল্লীত কৰিছোঁ অসমত কৰিছোঁ তাৰপিছত কিং ইডিপাছ 5 ফিংগাৰ্ছ এণ্ড স্পেক্টৰছ কল ইংলিছ ড্ৰামা এইবিলাক চব এবাৰ শনিগড় হাই ছেকেণ্ডাৰীত এমাহত মই এখন নাটক কৰিছিলোঁ হেমলেট সেইখন মই ৰাভা কষ্টিউমত কৰিছোঁ ৰাভাৰ পটভূমিত কৰিছিলোঁ তেতিয়াই মনত ভাৱ এটা আছিল যে অসমক যিয়ে প্ৰতিনিধিত্ব কৰিছিল মই ৰাজনৈতিক নেতাৰ কথা কোৱা নাই মই খেলুৱৈৰ কথা কোৱা নাই মই অসমক যি ৰিপ্ৰেজেণ্ট কৰিছিল সেইবোৰ হ'ল বীৰসকল আমি ত্যাগ কৰা বুলি কওঁ আমি কি ত্যাগ কৰিছোঁ মোৰ গাৰ্লফ্ৰেণ্ডে গুচি গ'লে সেইটো আমি ত্যাগ কৰিছোঁ সেইটো ত্যাগৰ কথা ক'বলৈ যোৱা এই যে ত্যাগ বীৰসকলে যে ত্যাগ কৰিছিল শ্বহীদ হৈছিল কনকলতাই শ্বহীদ হৈছিল লাচিতে যুদ্ধ কৰিছিল দেশৰ কাৰণে এই বীৰবোৰৰ কথাবোৰে মনক অশান্তি দিয়ে ৰাতি টোপনি মাৰ অসুবিধা হয় যে ইমান ভাল ভাল কাম কৰিছে দেশৰ কাৰণে ঐতিহাসিক কাম কৰি থৈছে তেওঁলোকৰ নামবোৰ শিলালিপিত লিখা আছে তেওঁৰ নামবোৰ ঐতিহাসিক হৈ গ'ল সেই চৰিত্ৰসমূহক আমি ৰিপ্ৰেজেণ্ট কৰাব লাগে সেই চৰিত্ৰসমূহক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিব এতিয়াও অসমত এমেচাৰ নাটক কৰা বহু অভিনেতা অভিনেত্ৰী আছে পৰিচালক আছে তেওঁলোকৰ দিগদৰ্শনটো সুকীয়া তেওঁলোকে প্ৰেমৰ নাটক এখন কৰিব তেওঁলোকে বিতৰ্কৰ নাটক এখন কৰিব তেওঁলোকে ৰাজনৈতিক নাটক এখন কৰিব সেই প্ৰেক্ষাপটত মই নাই মোৰ ইচ্ছাটো হ'ল যে ঐতিহাসিক সেই বীৰসকলক চিনাকি কৰাই দিব লাগে সেইটো আচলতে বয়সে কৰে বয়স যেতিয়া হৈ যাব বয়স হোৱালৈ মানুহৰ চিন্তাবোৰ সলনি হয় তেনেকৈ আহি ঐতিহাসিক নাটক এখন উপস্থাপন কৰাবলৈ পাই অসমৰ ৰাইজৰ সন্মুখত সুখী এইটো কথা এইখিনিতে মই যিহেতু আপুনি অলপমান আপোনাৰ লাইফ হিষ্ট্ৰী অকণমান হ'লে কৈছে মই মানে অলপ বহলাই জানিব বিচাৰিম কিন্তু প্ৰথমতে কথা হ'ব যে অসমীয়া ছবি জগতখন ইমানো ডেভেলপ নহয় আৰ্নিং চ'ৰ্চবিলাক মানে ইমান সহজে ল'ব নোৱাৰি আমি এই ক্ষেত্ৰত এই যে আপুনি নাটক কৰে নাটকত কিন্তু নাই বুলি ক'লে বহুত টকা খৰচ হয় এই খৰচবিলাক কেনেকৈ বহন কৰে আৰু আপুনি নাটক কৰি হয়তো জীৱিকা অৰ্জন কৰিম বুলি ভাবিছে নেকি নেম ফ্ৰেম এণ্ড মানি তিনিটা বস্তু মানুহ এজনৰ নামটো মানুহে জানিবৰ কাৰণে 5 বছৰ লাগে সেইকাৰণে এটা সময়ত মই ব্যক্তিগতভাৱে হোৱাটছএপত অকল মোৰ নামটো ৰাখি থৈছিলোঁ কুলেন্দ্ৰ ৰায়চৌধুৰী চাইন এটা মাৰি হোৱাটছএপত অকল কুলেন্দ্ৰ ৰায়চৌধুৰী এনেকৈ 5 বছৰ গৈছে মানুহৰ নামটো অসমৰ মানুহে জানিবৰ কাৰণে 5 বছৰ লাগিব ফ্ৰেমটোত আহিবলৈ 5 বছৰ লাগিব তুমি যেনেকৈ আজি ফ্ৰেমত আহিছা এই ফ্ৰেমত তুমি 5 বছৰ থাকিবই লাগিব পাছে 10 বছৰ গ'ল নেম এণ্ড ফ্ৰেম এণ্ড মানি হাত আৰু 5 বছৰ লাগিব মানে 15 বছৰ ষ্ট্ৰাগল কৰিবই লাগিব নেম ফ্ৰেম এণ্ড মানি এই তিনিটা বস্তু একলগ হ'বৰ কাৰণে 15 বছৰ লাগিব তাত সততা লাগিব অধ্যাৱসায় লাগিব এইখিনি বস্তু দি থাকে কোনো নতুন প্ৰজন্ম কোনো কাকো ৰাখিব নোৱাৰে কোৱালিটি এই 15 বছৰত নোহোৱা কোৱালিটি নথকা ল'ৰা ছোৱালী কোৱালিটি হৈ যাব অভিজ্ঞতা শিকাব নহয় এই 15 বছৰ পিছত নতুন প্ৰজন্মই নাটক কৰি ভাত খাব পাৰিবই মই যেতিয়া প্ৰথম গুৱাহাটীত নাটক পৰিচালনা কৰিছোঁ কলাছ তেতিয়া বিভিন্ন আৰ্টিষ্ট লোক বহুতে আজিকালি মই নিশ্চয় চাকৰি কৰে কোনো ভাল এক্টৰ হ'ল কোনোবাই থিয়েটাৰ গুচি গ'ল নামবোৰ মই প্ৰকাশ নকৰোঁ তেতিয়া কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মোৰ ডাইৰেকশ্যন কলাছ এটা ৰেম লাগে
ৰেমটো মই ক'ৰ পৰা আনিম পইচা নাই নহয় তেতিয়া মই খাট এখনত শুই থাকোঁ খাটৰ খুৰাকেইটা কাটি চাপৰ কৰি ৰেম বনাইছিলোঁ নাটক শেষ এতিয়া হলত ভাড়া দিব লাগে যে আমি ভাড়া দিব পৰা নাই 50% দি আছোঁ 50% দিব পৰা নাই এতিয়া মোৰ বন্ধু ডক্টৰ আব্দুল ছাত্তাৰ সি এতিয়া ডক্টৰ হৈ গ'ল আব্দুল ছাত্ৰৰ পকেটত অকণমান পইচা আছিল সেইখিনি দি দিলে আমাক আহিব নিদিয়ে আৰ্টিষ্ট গুচি গ'ল আব্দুল ছাত্তাৰ মই আৰু আৰিফ বুলি ল'ৰা এজন আমি তিনিজন তাত ৰৈ থাকিলোঁ আমাক আহিব নিদিবই কাৰণ পইচা দিয়া নাই তেতিয়া আৰিফে নিজৰ আঙুলিৰ পৰা সোণৰ আঙুঠিটো বন্ধ কৰি থৈছে সেই বন্ধ কৰা আঙুঠি আজিলৈকে আমি ওলাব নোৱাৰিলোঁ সেইটো ষ্ট্ৰাগল আমি তেনেকৈ নাটক কৰিছোঁ ভোকে পিয়াহে থাকি আমি কৰ্মশালা কৰিছোঁ আৰু এইবোৰ কথা ক'লে আমাৰ ইণ্টাৰভিউটো 2 ঘণ্টা লাগিব বৰ দীঘলীয়া হ'ব মই কৈ থৈছোঁ ছুটি কৰিছোঁ ষ্ট্ৰাগল ন পকেটত 10 টকা থাকে যেতিয়া কাটা বিস্কুট খাওঁ 5 টকা গাড়ী ভাড়া ৰাতিপুৱা ওলাই আহোঁ কোনে একাপ চাহ খুৱাব মই যিটো ঘৰত ভাড়া আছিলোঁ 700 টকাত 2007 চনত 5 চনত য'ত ভাড়া আছিলোঁ সেই ঘৰটোত মই আজিও যাওঁ মই নাযাওঁ মোৰ মনটোৱে মোৰ মানসিকতাই তাত লৈ যায় য'ত মই আৱিষ্কাৰ হৈছিলোঁ য'ত মই মোৰ ঘৰত মাতা নাম কুলুৰ পৰা কুলেন্দ্ৰ হওঁতে মোৰ টাইম গৈছে কুলেন্দ্ৰৰ পৰা বাবা হওঁতে টাইম গৈছে বাবাৰ পৰা কুলেন্দ্ৰ ৰায়চৌধুৰী হ'বলৈ টাইম লাগিছে তো এই যে পিৰিয়ড এই যে পৰিক্ৰমাটো বহুতে জানে বহুতে নাজানে কিন্তু পৰিক্ৰমা পাৰ কৰিবই লাগিব 15 বছৰ ষ্ট্ৰাগল কৰিবই লাগিব অনাহাৰে থাকিব লাগিব ৰাতি নিদ্ৰা ক্ষতি কৰিবই লাগিব অকল নিদ্ৰা ক্ষতি কৰিলে নহ'ব অনাহাৰে থাকিলে নহ'ব কিন্তু সপোনবোৰ দেখি থাকিব লাগিব যে মই কি কৰিম কি নকৰিম ফ'কাছটো ক্লিয়াৰ হ'ব লাগিব যে মই ক'লে আগবাঢ়ি যাম ফ'কাছ যদি ক্লিয়াৰ থাকে কোনো ৰাখিব নোৱাৰে তুমি আজি ইয়াত বহি আছা এই পডকাষ্টত বহি আছা 10 বছৰ পিছত মই তোমাক দেখা পাম তুমি ছেটেলাইট চেনেলৰ মেনেজিং ডাইৰেক্টৰ হৈ বহি আছা বাট ফ'কাছটো লাগিব 100% তুমি সকলোকে ক'ম কষ্ট কৰিব লাগিব সাধনা কৰিব লাগিব আৰু যাত্ৰা ৰাখিব লাগিব কাষত বহুত জংঘল আহিব বাঁহ আহিব শালগছ আহিব বাঘ আহিব সিংহ আহিব মাৰি কাটি নিজৰ জেগাত উপস্থিত হ'ব লাগিব ফ'কাছ ক্লিয়াৰ হ'ব লাগিব মই জানো তেতিয়া অন্ততটো লঘোণত নাথাকিবই সহজ সাহস যেতিয়া কোৱালিটিটো অৰ্জন কৰা যাব বডিত যেতিয়া কোৱালিটিটো আহিব যেনেকুৱা এজন ল'ৰাক দেখিছোঁ বা এজনী ছোৱালীক দেখিছোঁ দেখিলে গম পাই কি কৰে ই খুব বেয়া চিনেমা চাই তাৰ গাত সেই প্ৰলেপটো পৰি যায় আমি উকিল এজন দেখিলে কেনেকুৱা লওঁ এই উকিল ডক্টৰ ৰাইটাৰ কিতাপ পঢ়ে ষ্টাডিয়াছ পাৰ্চন হোমেন বগা সেই দেখালে গ'লে আমাৰ কেনেকুৱা লাগে কিতাপ পঢ়ে এই গাত সেই বডিত সেই লেয়াৰটো লাগি যায় সেই লেয়াৰটো যদি লাগি যাব নহয় হৈ গ'ল একোৱে নালাগে তেতিয়া কোনো MLA কোনো মিনিষ্টাৰে কাকো বান্ধি ৰাখিব নোৱাৰে নিজৰ জেগা ল'বলৈ সেইটো মই মোৰ নিজেই নিজৰ প্ৰমাণ মই এখন গাঁৱৰ পৰা আহিছোঁ এখন জংঘলৰ মাজৰ পৰা আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ নাটক কৰিতো ফ্লাইটত উঠিছোঁ মোৰ মা দেউতাই কিন্তু ফ্লাইটত উঠি পোৱা নাই নাটক কৰি 5 ষ্টাৰ হোটেলত আছোঁ নাটক কৰিছোঁ বাবে ফুটপাথত বহিব পাৰিছোঁ নাটক কৰিছোঁ বাবে আনৰ দুখ বুজি পাওঁ কি নাই নাটকত ফিজিক্স ছায়েন্স মেথছ ছ'চিয়েল ইকনমিক মই কিমান সৰুকৈ ডাইলগ ক'ম ইকনমিক তাত ফিজিক্স থাকিব তাত ৰাজনীতি থাকিব যে মই মাৰ খুৱাই দিম তাত গোটেই আছে নাটকত গতিকে নাটক চিনেমাই মানুহ এজনক বহু ঊৰ্ধলৈ লৈ যায় কিন্তু মানুহজন পজিটিভ হৈ থাকিব লাগিব আৰু ফ'কাছটো ক্লিয়াৰ হ'ব লাগিব তুমি আজি পডকাষ্টত আছা মই সেইকাৰণে ক'লোঁ তুমি 5 বছৰ পিছত কোনোবা এটা ছেটেলাইট চেনেলৰ মেনেজিং ডাইৰেক্টৰে বহি থাকিব আৰু মই এইটো হোৱাটো বিচাৰোঁ কিন্তু এখানত আপুনি এক কথাত ক'ব গ'লে মানে উপাৰ্জন হিচাপে আপুনি পেছাটো ল'ব পাৰে মানে 100% পাৰে কিয় কয় যে নাটক কৰিলে পইচা নাপায় এই কাৰণে কয় চিনেমা কৰি পইচা নাপায় বুলি কয় কিয় কয় তেওঁৰ জেগাত কোনো আহিব নালাগে কুলেন্দ্ৰ ৰায়চৌধুৰীয়ে গোৱালপাত কিয় এটা ভাল ৱৰ্কশ্বপ নিদিয়ে এনেকুৱাতো হ'ব পাৰে যে কুলেন্দ্ৰ ৰায়চৌধুৰী ভালদৰে ওলাই যাব মই আমাৰ খাই যাম এনেকুৱাতো মই ভাবি ল'ব পাৰোঁ কিয় চিনেমা কৰি গাড়ী কিনিছে চিনেমা কৰি ফ্লেট লৈছে নাটক কৰি ফ্লেট লৈছে ল'ৰা ছোৱালী ভাল ভাল ইংলিছ মিডিয়ামত পঢ়ুৱাইছে তেনেকৈ আমি কিয় ক'ব খোজোঁ যে নাটক কৰি পইচা নাপায় চিনেমা কৰি পইচা নাপায় কিন্তু তেওঁলোকে নাপায় যিসকলে কামটোক শ্ৰদ্ধা নকৰে তেওঁলোকৰ কোৱালিটি নাই তেওঁলোকে চিনেমা পইচা নাপায় নাটকৰো পইচা নাপায় এতিয়া গুৱাহাটীত অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰাই নাটক শিকিবলৈ আহে বা নাটক কৰিবলৈ আহে অভিনয় কৰিবলৈ আহে নতুন ল'ৰা এজন যেতিয়া চেনেল এটাত চিৰিয়েল এখন কৰিবলৈ যাব বা মোৰ ওচৰলৈ আহিব নতুন ল'ৰা এজন তাক মই পে'মেণ্ট কিয় কৰাম
নতুন তাৰ পৰা আমি যিখিনি পাব লাগে মই নাপালোঁ বা বেলেগ আৰ্টিষ্ট আহিলে তাৰ ৰিকুৱেষ্টত তাক মই ৰাখিছোঁ এটা সময়ত গৈ যেতিয়া একো নহয় ঘৰলৈ গুচি যায় আমি যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ অকল নাটক লৈ অহা নাছিলোঁ সাহিত্য লৈ আহিছিলোঁ কবিতা লৈ আহিছিলোঁ অভিনয় লৈ আহিছিলোঁ ছবি লৈ আহিছিলোঁ ছবি আঁকিব জানো বা ডাইৰেকশ্যন কৰিব পাৰোঁ ডাইৰেকশ্যনত যদি পইচাটো নাপাওঁ মই কবিতাৰ পৰা পইচাটো পাম আবৃত্তি কৰি নাপালে মই এক্টিঙৰ জৰিয়তে পাম বা লিখি খাম গতিকে নিজক প্ৰথমতে বনাব লাগিব নিজক সজাব জানিব লাগিব মই নতুন প্ৰজন্মৰ লগত সদায় আছোঁ অসমৰ বিভিন্ন প্ৰান্তত মই ৱৰ্কশ্বপ কৰিব খুজিছোঁ চবেই জানে এই কথাটো মই নতুনবিলাক সদায় কওঁ যে কামটো এনেকৈ কৰ ৰাইট টাইম 6টা মানে 6টা মোক কল টাইম নিদিয়েতো চিনেমা চিৰিয়েল শ্বুটিঙত মই 6টাতে যাম 6টা মানে 6টা লাগে মোক পিছুৱাই মই গুচি আহিছোঁ বহুবাৰ মই নকৰোঁ ৰঙত মই প্ৰডাকশ্যন মেনেজাৰ আছিলোঁ 10 বছৰ পিছত কিন্তু ডাইৰেক্টৰ হৈ গৈছোঁ মোক চকীত বহি চাৰ্ভ হৈছে গতিকে ব্ৰেইনত সেইটো লৈ থাকিব লাগিব যে মই ক'ৰ পৰা আহিছিলোঁ মই ডাঙৰ মানুহ হিচাপে কথা কোৱা নাই মোৰ ব্যক্তিগত অনুভৱবোৰ কৈ আছোঁ ক'বলৈ সুবিধা এটা পাইছোঁ কথা হ'ল কোৱালিটি মেইনটেইন কৰে মানে কুমাৰেশ দত্তই কুলেন্দ্ৰ ৰায় চৌধুৰীক পিঠু কৰিবলৈ কিয় পৰিচালনাৰ দায়িত্ব দিলে অসমত কি ভাল ডাইৰেক্টৰ নাছিল আছিল তেওঁ ভাবিছে যে কুলেন্দ্ৰ ৰায় চৌধুৰীক এইখিনি কাম দিলে এইখিনি কাম কৰিবৰ বাবে মই হল ভৰ্তি কৰাই দিছোঁ নাটক ভাল কৰাই দিছোঁ গোটেই নাটকেৰে জীয়াই থাকিব পাৰে সততাৰে থাকিব লাগিব আজি আপুনি এগৰাকী ডিৰেক্টৰ হিচাপে অসমৰ সকলোৱে জানে দুই এজনে জানে আৰু তথাপি আপোনাৰ মতে দুই এজনে কিন্তু আমি জানো যে সকলোৱে জানে এই যে কুলেন্দ্ৰ ৰায় চৌধুৰী হ'ল ফাৰ্ষ্টতে তেওঁ মানে সৰুকালৰ পৰা যিটো ক'ব লাগিব সৰুকালৰ পৰা আপোনাৰ এইটো এগৰাকী ডিৰেক্টৰ হোৱাৰ কাৰণে ইচ্ছা আছিল নেকি আৰু কেনেকৈ আহিলে মানে অভিনয় জগতত কিয় মানে কেনেকৈ আহিলে একোৱে নাছিল মই ৰায়চৌধুৰী বংশৰ ল'ৰা অম্বাগিৰি ৰায়চৌধুৰী মোৰ ককা বাদ দিলোঁ ভৱগিৰি ৰায়চৌধুৰী সুচিব্ৰতা ৰায়চৌধুৰী আমাৰ ঘৰত যায় আমাৰ ঘৰত মিটিং হ'লে যায় আলহী হিচাপে যায় নাটক কৰিম বুলি কবিতা লিখিম বুলি কেতিয়াও ভবা নাছিলোঁ গাধ আছিলোঁ এতিয়া কথা হ'ল কলেজলৈ আমাৰ গাঁৱত থিয়েটাৰ আছিল হিমালয় থিয়েটাৰ এখন আছিল সৰু থিয়েটাৰ এখন আছিল তাৰপিছত নাট্য দল আছিল সৰু মই তেতিয়া মই বৰদেউতাৰ দাদাহঁতে নাটক কৰে ঘৰতেই অস্ত্ৰ বনাই ঘৰতেই হাথিয়াৰ বনাই তাতে প্ৰজেক্টৰ মেচিন বনাই নেম কাষ্টিং কেনেকৈ যায় ফেটো কালাৰ লগাই দিয়ে বনাই লাইট দিয়ে ফেটোবোৰ সোমাই দিয়ে নেম কাষ্টিংটো ওলাই যায় নমস্কাৰ এইবোৰ দেখা পাওঁ এইটো ইমপ্ৰেছ হোৱা নাছিলোঁ যে নাটক চিনেমা কৰি কাম নাজানো হাৱা ন এইটো দেখাই নাপাওঁ মই কি বস্তু এটা গাঁৱত নাটক কৰিলোঁ লোকো ডেকা ফুকনৰ দেশভক্তি বুলি তেতিয়া পুখুৰীত ৰিহাৰ্চেল কৰোঁ আগতে পুখুৰীবোৰ খান্দি এটা মাইল পষ্ট বনাই থৈ দিয়ে আমি কিমান খান্দিলোঁ তাৰমানে মই সৰু মই দেখা পাওঁ এনেকৈ এইটো মাইল পষ্ট মাটি কাটি বনাই যে লোকো ডেকা ফুকনৰ দেশভক্তি তাৰ ইমান সাহস ৰাতি 9:15তেই টিংখং বজায় এইটো মোৰ প্ৰথম সংলাপ আছিল হা নাটককাৰ আছিল না সেইখন ঐতিহাসিক নাটক লোকো ডেকা ফুকন প্ৰথম নাটক সেইখন মোৰ গাঁৱত বিহুত মঞ্চায়ন নহ'ল সৰু আছিলোঁ আকৌ কিবা নিজে নাটক লিখিলোঁ শেষ প্ৰহৰৰ খেলা আকৌ দুখনমান নাটক লিখিলোঁ আমাৰ মঞ্চায়নত এবাৰো সুবিধা নিদিলে গাঁৱত অকণমান ডাঙৰ হ'লোঁ গ্ৰুপ গঠন কৰিলোঁ তেতিয়া একাংকিকা নাটকবিলাক কৰিবলৈ যাওঁ চাইকেল মাৰি যাওঁ বৰষুণৰ বতৰত দুটা লং পেণ্ট পিন্ধি যাওঁ ওপৰৰ লং পেণ্টটো বোকাত বেয়া হৈ যায় তলৰ লং পেণ্টটো নাটক কৰোঁ একাংকিকা নাটক প্ৰাইজ চাইজ পাইছোঁ দেই প্ৰাইজ আৰু কি কাগজত 150-200 টকা ভৰাই দিয়ে কিতাপ এখন দিয়ে সেই প্ৰাইজবোৰ এতিয়াও আছে মোৰ সেই সৰু মানে অমুক নাট্য দল কুলেন্দ্ৰ ৰায় সেই কাগজবোৰ এতিয়াও আছে তাৰো কাৰণ আছে ৰাখি থোৱাৰ সৰুৰ পৰা মোৰ সেইবোৰ আছে ডাঙৰ হৈ মেট্ৰিক দিলোঁ মেট্ৰিক পাছ কৰাৰ পিছত মাহঁতে ক'লে যে নলবাৰীত পঢ়িবলৈ যা বৰমা অকলে থাকে তই তাতে থাকিবি মই ভাবিলোঁ গ'লে মোৰ ভাষাটো ভুল হ'ব তই ধূপধাৰাত পঢ় নিজৰ কলেজখনত মই নপঢ়োঁ ইয়াত 22খন গাঁৱৰ ল'ৰা ছোৱালীখিনিক পাম মই ইয়াৰ পৰা একো শিকিব নোৱাৰিম মই চিন্তা কৰোঁ বকো কলেজত মই এডমিশ্যন লৈ ল'লোঁ আহি গ'লোঁ বকো তাত আমাৰ কলেজত একাংকিকা নাটক কম্পিটিশ্যন নহয়েই নকৰে একক অভিনয় কৰোঁ মোৰ লগৰবিলাকে এনেকৈ আড্ডা মাৰি থাকে ফিল্ডত মই মাতিবলৈ যাওঁ মই একক অভিনয় কৰিম চাবি চাবলৈ নাহে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ পাওঁ তেতিয়া মঞ্জিৰা শৰ্মা বাইদেউ এজনী আছিলে
এতিয়া এই কুলেন্দ্ৰ কবিতা লিখিব লাগে থিতাতে লিখা কবিতা লিখো এই কুলেন্দ্ৰ প্ৰবন্ধ লিখি দিওঁ প্ৰাইজো পাওঁ কুলেন্দ্ৰত ইটো প্ৰাইজ সিটো প্ৰাইজ পাই যাওঁ সৰু প্ৰাইজবোৰ লৈ ঘৰলৈ আহোঁ জেদ হ'ল যে মোৰ লগৰবোৰে নাটক চাবলৈ নাহিল মোৰ অভিনয় চাবলৈ নাহিল সেইবোৰ আজিকালি প্ৰফেচাৰ হ'ল কোনোবা ডক্টৰ হ'ল গাড়ী চাৰি লগ পাওঁ কেতিয়াবা বেছি মাত বোল নকৰোঁ সিহঁতে মোক কয় যে তোক দেখা পাওঁ অভিনেতা হোৱাৰ মানসিকতা একেবাৰে নাছিল এই কাৰণেই নাছিল মই গাঁৱৰ পৰা আহিছোঁ ভাষাটো শুদ্ধ কৰিবলৈ গ'লে মই খাদ্য বস্তু বাচিব লাগে ভাষা ঠিক কৰিবলৈ গ'লে মই কাপোৰ কিনিলে মই চুলি কাটিব নোৱাৰোঁ চুলিবোৰ বেয়া এতিয়াও বেয়া চুলিবোৰ জোপৰা চুলি কাটিলে চাৰ্ট নিমিলে পইচা নিমিলে চাৰ্টটো কিনিলে খাবলৈ নিমিলে ক্ষীণমিন কোলা মোলা ল'ৰা এটা মোৰ লগৰ মনোজে ক'লে বকৰ মনোজ দা আছে কোৰিঅ'গ্ৰাফাৰ এই ক'লে বকৰ নাটক কৰিলোঁ মনোজ বকৰ নাটক কৰিলোঁ তাত থিয়েটাৰ সূৰ্যোদয় মোৰ এক্টিংটো ভাল হ'ল মনোজে ক'লে এটা কাম কৰোঁ এডমিশ্যন ল ক'ত এডমিশ্যন লয় কিহৰ এক্টিঙত লৈ আহিল মুন্না আহমেদৰ স্কুলত আছাম স্কুল অফ ড্ৰামাত 43 মোৰ ৱেটিং লিষ্টত মোৰ নামটো সেইজন নাহিল বাবে মই এডমিশ্যন ল'লোঁ তাত সোমাই গ'লোঁ নাটক শিকিলোঁ NSDৰ ৱৰ্কশ্বপ বহুকেইটা কৰিলোঁ আমেৰিকান ৱৰ্কশ্বপ কৰিলোঁ গতিটো নিজে লাগি গ'ল তাৰপিছত মই এখন চিৰিয়েল কৰিছোঁ বেহৰবাৰী কৰিলোঁ কিবা কৰিলোঁ চিৰিয়েলবোৰ কৰি থাকোঁতেই ভাবিলোঁ যে অকণমান ডাইৰেকশ্যনৰ কামো কৰোঁ শিকিলোঁ বুজিলোঁ ডাইৰেকশ্যন লৈ আহি গ'ল মই নভবাকেই আজি মই এইখিনি পালোঁ একো ভবা কিন্তু শিকিছোঁ NSD ৱৰ্কশ্বপ বহুত কৰিছোঁ মানুহৰ লগত কথা পাতি নাটক কৰিছোঁ জেৰেফা আহিত পাকিজা বেগম দুলাল চাইহঁতক পাইছোঁ জ্যোতি নাৰায়ণক পাইছোঁ অনুপ হাজৰিকাক পাইছোঁ মুন্না আহমেদ অসমত বিজ্ঞ নাটকৰ মানুহৰ কাম কৰিছোঁ বিদ্যুৎ চক্ৰৱৰ্তীক পাইছোঁ শ্বেৰ চৌধুৰীক পাইছোঁ কুকুৰ নিচিয়া মানুহ কৰিছোঁ আৰু সেইবোৰ চব ডকুমেণ্টছ মোৰ ঘৰত আছে তেনেকৈ আহি গুৱাহাটীখন বিভিন্ন মানুহ লগ পালোঁ বহুত ভাল মানুহক ভাল মানুহ বুলি ভাবিছিলোঁ এওঁ বিৰাট ডাঙৰ সাহিত্যিক এওঁক মই শ্ৰদ্ধা কৰোঁ এতিয়াও শ্ৰদ্ধা কৰোঁ কিন্তু ব্যক্তিগত জীৱনবোৰ যেতিয়া গম পালোঁ শ্ৰদ্ধা কৰিবলৈ মন নোযোৱা হ'ল বহু ডাইৰেক্টৰ পালোঁ ভাল বুলি ভাবিছিলোঁ তেওঁলোককো ভাল নলগা হ'ল ভাল পাওঁ কিছুমান কাৰুকাৰ্যৰ যিটো ইমেজ লৈ গাঁৱৰ পৰা আহিছিলোঁ সেই ইমেজটো বহু ঠাইত নাথাকিল নিজে কাম কৰোঁ নাটক কৰিবলৈ যাওঁ 500 টকা এটা দিয়ে এতিয়াও 5000 টকা ইনকাম কৰে ভাবিলোঁ নিজাকৈ গ্ৰুপ কৰোঁ লাহে নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ নাটক কৰিলোঁ অসমত বিভিন্ন ঠাইত কৰ্মশালা কৰিলোঁ অসমত এনেকুৱা হৈছিল এটা সময়ত কুলেন্দ্ৰ ৰাইচে চব কৰ্মশালাতে থাকে আৰু অসমত মই ফ্ৰী কৰ্মশালা দিয়া প্ৰথম মানুহ শ্ৰদ্ধাঞ্জলি কাননত মই ফ্ৰী ৱৰ্কশ্বপ দিছোঁ 100 ল'ৰা ছোৱালী হয় সনেশৰ কি বুলি কয় ধমধমা হাই ছেকেণ্ডাৰীত গছৰ ওপৰত নাটক কৰিছিলোঁ বান্দৰৰ কনচেপ্ট এটা আছিল চব গছৰ পৰা উঠি আহে চব বান্দৰ তেতিয়া ফেচবুক বেছি নাছিল বেছি প্ৰচাৰ নহ'ল অসমত ময়ে প্ৰথম গছৰ ওপৰত নাটক কৰা মানুহ কি ধুনীয়া দিন আছিল সেইবিলাক তেতিয়া ব্যক্তিগত জীৱনৰ টেনশ্যনো নাছিল তাৰপিছত হাতত কলম তুলিছোঁ সৰুৰ পৰা কলম ভাল পাওঁ কিতাপ ভাল পাওঁ পঢ়ি ভাল পাওঁ মই অত্যাধিক কিতাপ পঢ়ি ভাল পাওঁ মোক কিতাপ লাগিব কিতাপৰ মাজত থাকি ভাল পাওঁ আৰু সেই কিতাপে মোক কবিতা দিছে সেই কবিতাই নাটকত ৰূপান্তৰিত কৰিছোঁ কবিতা আবৃত্তিয়ে মই সংলাপ নিক্ষেপণ কৰাত সহায় কৰিছে মই ডাঙৰ মানুহ নহয় মোৰ ব্যক্তিগত জীৱনৰ মোৰ প্ৰভাৱ মই কি সেইটো খুলি তোমাৰ আগত কৈছোঁ মই কিতাপ পঢ়ি ভাল পাওঁ মানুহ মই আপোনাক মই ডিৰেক্টলি বেয়া নাপাই যদি মই সুধো কথাটো এই যে আপুনি কৈছে যে আপুনি 700 টকাৰ ৰুমত আছে এইখিনি সময়ত কিন্তু আপুনি ইনকাম বুলি ক'লে জাষ্ট ফৰি দিছোহে ইয়াৰ আগতে এই যে আপুনি চাহ খাবৰ কাৰণে 10 টকা এটা লৈ আহিছে কিন্তু এইটো কেতিয়াবা অনুভৱ কৰিছে নে যে মই ঘৰৰ পৰা পইচা লৈ আনি ইমান কষ্ট কিয় কৰোঁ মই দেউতা ভাল চাকৰি কৰিছিল নাই তেতিয়াহ'লে আনিলে বিপদ হ'ব গুৱাহাটীত মোৰ ইমান আলহী আছে চবে ঘৰত ভাত খাবলৈ মাতে থাকিবলৈ মই নাযাওঁ হঠাৎ যদি কৈ দিয়ে কুলেন্দ্ৰ আমাৰ ঘৰত থাকি মানুহ হ'ল এই চিন্তাটো আপোনাৰ ইমান সৰু কালৰ পৰা কেনেকৈ আহিব কি হয় ব্লাড মানুহ যে কয় যে সেইটো কথা বিশ্বাস কৰ জিন ব্লাড মোৰ দেউতা তেনেকুৱা মোৰ বংশ তেনেকুৱা আমি ৰায়চৌধুৰী বংশৰ মানুহ তেনেকুৱাই আমাৰ ৰায়চৌধুৰী বংশৰ মানুহ জেলত যোৱা ৰেকৰ্ড আছে অনিল ৰায়চৌধুৰীক তুমি নাজানা যে ফটো নুঠে টিভিত নোলায় সাংঘাতিক কিতাপ লিখি থৈছে সাংঘাতিক মানুহ আছে আমাৰ মই বংশক লৈ কথা কৈছোঁ কিয় আহিল নাজানো মই আজিলৈকে মই কাকো খুজি পোৱা নাই মোৰ বিতৰ্ক বহুত থাকে সেইটো মই জানো মই খুজি পোৱা নাই মই নোখোজো
মই আলহী ঘৰত থাকিব পাৰোঁ, মোৰ ৰুম ভাড়া ল'বই নালাগে। মোৰ মামাই কৈছিল যে এই নাটক চাটক কৰে সৰুতে। নাটক চাটক, মোৰ চাটকটো বেয়া পায়। কিহৰ চাটক? মই একদম প্ৰেক্টিকেল মানুহ। মই বহুত দিন মামাহঁতৰ ঘৰত যোৱা নাছিলোঁ। মই ৰিলেটিভছৰ লগত সম্পৰ্ক কমটো, মই বহুতকে চিনি নাপাওঁ, মোৰ দৰকাৰ নাই। আমিৰ খানৰ সাক্ষাৎকাৰ চাবাচোন, আমিৰ খানৰ ঘৰত আপেলৰ খেতি আছে। এজন সাংবাদিকে সুধিলে ঘৰত যে আমিৰ খান বিয়াত আহেনে নাহে, শ্ৰাদ্ধত আহেনে নাহে, এনে আহেনে নাহে, নাযায়। নাযামেই, নকৰিমেই, যিটো নকৰোঁ। গাঁৱত গৈ মই বহুত কথা কমকৈ কওঁ। মোৰ গাঁৱৰ মোৰ বন্ধুসকলৰ যিটো ভাষা কয় তেওঁলোকৰ মতে শুদ্ধ, কিন্তু প্ৰফেশ্যনেল লাইনত মোৰ সেইটো অসুবিধা হয় ন। এতিয়া হাতুৰি বটালি, মই হাতুৰি বাতুলি বুলি কওঁ, বাতুলি বুলি কওঁ, কাটিত এনজি। বাতুলিটো নহয় ন, বটালিহে। অসমত বহুত মানে 64 ক'ব নাজানে, 17 7 গুণ কিমান ক'ব নাজানে। মই ধাৰাপাত পঢ়িছোঁ, ধাৰাপাতখন লিখা আছে 17 7 গুণ কিমান, 13 3 গুণ কিমান, বহুতে নাজানে। MA পাছ কৰা ল'ৰা ক'ব নোৱাৰে। গতিকে ধাৰাপাতখন 10 টকালৈকে মই অধ্যয়ন কৰিছোঁ। বহুতে 64 ক'ব নাজানে। বহুত নিউজ চেনেল দেখিছোঁ, অমুকত ইমানজন মানুহ মৰিল, 66 কি কয় মই বুজিয়ে নাপাওঁ। গতিকে গাঁৱত যাওঁ, বন্ধু কমাই দিলোঁ, ভাষাটো নিমিলে, খাদ্য নিমিলে। তেওঁলোকে কৈ আছে বজাৰত ধান বিক্ৰী কৰিবলৈ যাম, মই কৈছোঁ শ্বেক্সপিয়াৰৰ কথা, মই কৈছোঁ বিষ্ণুৰাভাৰ আদৰ্শৰ কথা, মই কৈ আছোঁ লিঅ'নাৰ্ডো ভিঞ্চিৰ কথা, মই নেপলিয়নৰ বনাপাৰ্টৰ কথা কৈ আছোঁ, তেওঁ আৰু খিতিকাইৰ কথা কৈ আছে। গতিকে নিমিলে ন। এতিয়া তুমি যদি গাঁৱত গৈ থাকা, ভাষাটোতো তুমি আজি ইণ্টাৰভিউত বহিছা, তোমাৰ সাহসত মই ইয়াত বহিছোঁ। গতিকে তোমাৰ যদি ভুল হয় তুমি ত্যাগ কৰিব লাগিব ন। খাব নোৱাৰোঁ, বিয়াত যাব নোৱাৰোঁ। মই যদি বিয়াতো যাওঁ, শ্ৰাদ্ধতো যাওঁ, চবতে যাওঁ, তেনেহ'লে মইতো এজন সাধাৰণ মানুহ। মোক কোনে চাব, মোৰ কথা কোনে শুনিব যদি মই কিতাপ নপঢ়োঁ? এই ক্ষেত্ৰত মই আপোনাক আৰু এটা কথা কওঁ যে এই যে আপুনি মানে ঘৰৰ পৰা পইচাটো অনা নাছিলে, মানে খৰচ অনা নাছিলে, যে এই ক্ষেত্ৰত কেতিয়াবা আপোনাৰ দেউতাই কোৱা নাছিলে যে তই কি কৰিছ, কিয় পইচা নালাগে, তই ইনকাম নকৰে, যিটো গাৰ্জেনৰ এটা দায়িত্ব থাকে, সেই বস্তুটো কেতিয়া? মই ছবি আঁকিছিলোঁ, ঘৰৰ চাৰিওফালে বেৰত ছবি আঁকিছিলোঁ, মৰা মৃত্যু, মৰা চব আঁকিছিলোঁ। দেউতাই ৰংবোৰ দিন দলিয়াই দিছিল, নকৰি ভালকৈ পঢ়, ডাঙৰ মানুহ হ। ডাঙৰ মানুহ মানে বা কি? আমাক সৰুতে ৰচনা কি লিখিবলৈ শিকাইছে জানানে? গৰুৰ বিষয়ে। তেতিয়া বেলেগ জন্তু বিচাৰি নাপালে গৰুৰ বিষয়ে ৰচনা শিকাইছে আমাক। কি ক'ম আৰু, শিক্ষা ব্যৱস্থাটো চোৱাচোন। যিখিনি সময়ত যদি শিয়াল শিকালেহেঁতেন, আজি মই শিয়াল হৈ গ'লোহেঁতেন। যদি মোক বাঘ শিকালেহেঁতেন, বাঘৰ নিচিনা ব্যৱহাৰ কৰিলোঁ, বাঘৰ নিচিনা ওলাই গ'লোহেঁতেন। দিলে গৰু শিকাই, এইকাৰণে দিছে গৰুক পূজা কৰে, তেওঁলোকৰ নিয়ম মতে চাগে। কিন্তু গৰু বিষয়ে ৰচনা দিয়াত মই শিয়াল দিয়ালে ভাল আছিলে, মই শিয়ালৰ নিচিনা আগবাঢ়ি গ'লো হয়। যিখিনি সময়ত, আচ্ছা হিন্দী পৰীক্ষা কিয় দিব লগা হ'ল আমাক? হিন্দী ভাষাটো কিয় লাগে অসমত? হিন্দীত গ'ল টাইম, ইংলিছত গ'ল টাইম, কিয় লাগে? অসমত এজন সাধাৰণভাৱে চলিবলৈ ইংলিছ জানিব লাগে নেকি? ইংৰাজী বাহিৰততো, ইংলেণ্ডতো অসমীয়া নিশিকে, বম্বেতো অসমীয়া নিশিকে, আমাক কিয় লাগে? এইবিলাকে বৰবাদ কৰি দিছে। এতিয়া গৰু বিষয়ে ৰচনা লিখিবলৈ কৈছে, সেইটো সাধাৰণ কথা নেকি? যিখিনি সময়ত আমি জানিব লাগে মঙলদৈৰ পথৰু ঘাটে ৰিঙিয়াৰ যুদ্ধখন, খেতিক লৈ যি যুদ্ধ হৈছিল, কৃষকক লৈ সংগ্ৰাম হৈছিল, সেইখিনি আমাক জালিয়ানাবাগৰ কথা শিকাইছে। কিয় লাগে মোক? সময়বোৰ বৰবাদ হোৱা নাই? গতিকে সেইবোৰ ভুল। গতিকে আমাৰ ষ্টাৰ্টিং পইণ্টতে ভুল হৈছে। মোৰ মা দেউতা আজিলৈকে নকল নাটক নকৰিবি, চিনেমা নকৰিবি, একো নকৰিবি, একো কোৱা নাই। কিয় কোৱা নাই? মা দেউতাক মই মোৰ লাইনেৰে এসাঁজ ভাত খুৱাব পাৰিছোঁ। তুমি যদি কালি পডকাষ্টটো কৰি ঘৰত এসাঁজ ভাত খুৱাব নোৱাৰা, মাঘৰ বিহুৰ দিনাখন চিতল মাছ নিব নোৱাৰা, তোমাকো ক'ব কালি বন্ধ কৰা। তুমি বিশ্বাসটো দিব লাগিব নালাগে? মই বিশ্বাস দিছোঁ, সেইকাৰণে মাহঁতে মোক কেতিয়াও। আৰু মোৰ অতীতৰ বহুত কথা মোৰ স্কিপ হৈছে, মই পাহৰোঁ। 2014 চনৰ আগৰ কথা মোৰ মনত নাই, কিছু কথা মনত আছে। মোৰ এটা এক্সিডেণ্টত মোৰ ব্ৰেইন অপাৰেশ্যন হৈছে, অ'কে। তাৰপিছত মোৰ বহুত স্কিপ হৈ যায়। মই বহু ঠাইত কৈছোঁ, লাচিত বৰফুকনৰ কথা কৈছোঁ যে এই গড়টোক লাচিতে গড় বনাইছিল। গড়টো ক'ত? কাৰণ ফলক লিখি দিছে লাচিতে বন্ধা গড়, গড়টো ক'ত? গুগল চাৰ্চ কৰক, গড়টো আছে নেকি? এতিয়া নতুন প্ৰজন্মই কি শিকাম? তাজমহল আছে বুলি গম পাওঁ, কিন্তু বহুত বস্তু নাই। ইতিহাসে বহুত বস্তু নৎসাত কৰি পেলাইছে। মোৰ ব্যক্তিগত জীৱনৰ কথা কৈছিলা, মাহঁতে কেতিয়াও নক'লে যে পইচা ক'ত ব্যৱহাৰ কৰক, কি কৰক। মই স্কুল অফ ড্ৰামাৰ পৰা যেতিয়া ওলাইছোঁ, এক্টৰ পাছ কৰি, মই হেনো মাহিলী পইচা দিয়া নাই বহু মাহৰ।
সেইটো মোক কোনে কৈছে দুজন ব্যক্তিয়ে কৈছে প্ৰিন্সিপাল ছাৰ আছিল আমাৰ শ্ৰদ্ধাৰ মুন্না আহমেদ ডাঙৰীয়া তেওঁৰ যোন এছিষ্টেণ্ট থাকে অৰ্চিনী আৰু আব্দুল ছাৰ তেওঁলোকে মোক ক'লে যে তুমি 3-4 মাহৰ মাহিলী ফিজ দিয়া নাই তোমাক চাৰ্টিফিকেট দিয়া নহ'ব তেতিয়া এটা সাধাৰণ মোবাইল 700 টকাৰ না 500 টকাৰ মোবাইল বিক্ৰী দিছোঁ মই বিক্ৰী কৰি মই চাৰ্টিফিকেট লৈছোঁ কিন্তু সেই মুন্না ছাৰে আজি মোক ফোন কৰিছে মুন্না ছাৰে নাটকৰ খবৰ লৈছে মুন্না ছাৰৰ মই এখন চিনেমাৰ কাম কৰোঁ নতুনকৈ গতিকে সেইটো অতীত আৰু অতীতক আৰু মা দেউতাক যিমান দিন বুকুত লৈ ঘূৰিব পাৰিবা তোমাৰ উন্নতি সিমানেই হ'ব কাকো বেয়াকৈ কোৱাৰ দৰকাৰ নাই কাম কৰি যোৱা কতো সেইকাৰণে আমাৰ ব্যঞ্জন বনত কতো প্ৰথম দিছে মানে কৰ্ম কাম তাতো মাজতো দিব পাৰিলেহেঁতেন কাম কৰিব লাগিব যিখিনি সময়ত কাম কৰা ভালকৈ কৰা যি ক'বা ভালকৈ ক'বা মোক এজন মানুহে কৈছিলে থিয়েটাৰত ৰেব বৰা এক্টৰ কুলেণ্ডটো বহুতে ভালকৈ বহিবা খাওঁতে ভাল খাম মানে খাম পঢ়িম মানে পঢ়িম কথা কম মানে কথা কম চব ভাল হৈ যাব তোমাক তো মানে দূৰৰ পৰা চাই থাকিব বা ইমান ধুনীয়াকৈ কথা কৈছে ইমান ধুনীয়াকৈ বহিছে ইমান ধুনীয়াকৈ শব্দবোৰ কৈছে ভালৰ সমাহাৰ হৈ যাব বুলি কৈছিলে মোক মাজে মাজে ট্ৰাই কৰোঁ ভাল কথা এইটো